মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু সন্মানীয় অভিভাৱকসকল, আমাৰ সেৱাৰ ফালৰ পৰা এটা খুব গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে। সেইটো ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে খুবেই দৰকাৰী। যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, অৰ্থাৎ তেওঁলোকৰ কিন্তু ৰিজাল্ট উত্তীৰ্ণ নহল, অৰ্থাৎ তেওঁলোকে ৰিজাল্ট বেয়া কৰিলে বা ফেল কৰিছিলে। সেইসকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে দুটামান খুব গুৰুত্বপূৰ্ণ খবৰ আহিছে। সেই খবৰ হৈছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নহল, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 10ত ৰি-এডমিশ্যন ল'ব লাগিব আৰু ৰেগুলাৰ ক্লাছ কৰিব লাগিব। কিন্তু এই যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৰেগুলাৰ ইতিমধ্যে এডমিশ্যন ল'লে বা তেওঁলোক স্কুললৈ যাব, যিহেতু আমাৰ এতিয়া গৰম বন্ধ চলি আছে, সেইসকল ছাত্ৰ-ছাত্ৰীও এইকেইটা কথা জনাটো বহুত দৰকাৰ যে আমাৰ নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে একেখন বিদ্যালয়তে আকৌ এডমিশ্যন ল'ব লাগিব। আৰু যদি সেইখন বিদ্যালয়ত কিবা কথাত চিট নাথাকে বা এডমিশ্যন ল'ব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে আন এখন বিদ্যালয়ত সুবিধা মতে যাব পাৰিব বা হয়তো নিজৰো কিছুমান অসুবিধা থাকিলে তেতিয়া যাব পাৰিব। কিন্তু সেই আন এখন বিদ্যালয়ত নামভৰ্তি কৰিবলৈ হওক বা এতিয়ালৈকে এডমিশ্যন লোৱা নাই পৰীক্ষা দিবৰ কাৰণে, ৰি-এডমিশ্যনৰ কাৰণে আমাক সময় দিছে 30 আগষ্টৰ ভিতৰত। অৰ্থাৎ আমাৰ এতিয়া জুলাই মাহ শেষ হলে গোটেই আগষ্ট মাহটো আছে, 30 আগষ্টৰ ভিতৰত আমি এডমিশ্যন ল'বই লাগিব। আৰু যদি কোনো ছাত্ৰ-ছাত্ৰীৰ কিবা অসুবিধাৰ কাৰণে পুনৰ আগৰ স্কুলখনত পঢ়িব নোৱাৰে, তেখেতসকলেও 30 আগষ্টৰ ভিতৰত ট্ৰেন্সফাৰ কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ একেটাই থাকিব, কিন্তু আমি স্কুলৰ এই ট্ৰেন্সফাৰৰ কামটো 30 আগষ্টৰ ভিতৰত কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ কিন্তু একেই থাকিব। আৰু আনহাতে যিসকল পৰীক্ষাৰ্থীয়ে এডমিশ্যন ল'লে, সেইসকল ছাত্ৰ-ছাত্ৰীৰ ইলেক্টিভ ছাবজেক্ট আছে। যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে ভাবিছিলে যে মোৰ ইলেক্টিভ ছাবজেক্টটো সলনি কৰিম, তেতিয়াহ'লেও তেওঁলোকে সেই ইলেক্টিভ ছাবজেক্টটো সলনি কৰিব পাৰিব 25 ছেপ্টেম্বৰলৈকে। এইটো খুব ভাল খবৰ বুলি মই ভাবিছো, কাৰণ বহুতে তেনেকে সুধিছিলে। গতিকে আৰু এটা কথা হ'ব, যদি এই ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে যদি একে স্কুলতে নামভৰ্তি কৰিলে, তেতিয়াহ'লেতো সেই স্কুলৰ আগৰ প্ৰেক্টিকেল মাৰ্কছ থাকিব, সেয়া সেনেধৰণে দিব। কিন্তু যদি সেই ছাত্ৰ-ছাত্ৰীজনে কিবা কাৰণবশতঃ বেলেগ স্কুলত ট্ৰেন্সফাৰ হ'ল, তেতিয়াহ'লে 30 আগষ্টৰ আগততো হ'বই, কিন্তু তেতিয়া তেওঁলোকে সেই স্কুলত আকৌ প্ৰেক্টিকেল পৰীক্ষাও দিব লাগিব। এইটো একদম কম্পালচৰি, নহবা সেই ছাত্ৰ-ছাত্ৰীজনে আকৌ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিব নোৱাৰিব। আৰু যিসকল পৰীক্ষাৰ্থীয়ে আগৰো আছিলে, ৰিপিটাৰ্ছ হওক বা নতুনকে এডমিশ্যন হওক, তেওঁলোকে কিন্তু হাফ ইয়াৰলি পৰীক্ষা দিবই লাগিব। এইটো হৈছে বাধ্যতামূলক, হাফ ইয়াৰলি পৰীক্ষাত বহিবই লাগিব। আৰু যদি সেই বিদ্যালয়ৰ আৰু এটা কথা হৈছে যে প্ৰধান শিক্ষকে বা আমি সকলোৱে লগ লাগি পেলাই সেই ছাত্ৰ-ছাত্ৰীজনক যেনেকেই নহওক তেওঁলোকক সহায় কৰি আমি সকলোৱে পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰাব লাগিব। আৰু সেইটোতো বিদ্যালয়ত গ'লে সকলোৱে নিশ্চয় সদায় পঢ়াবই বা ছাত্ৰ-ছাত্ৰীজন আগবাঢ়িব পাৰিবই। গতিকে যিকোনো কাৰণতে মোক বহুত অভিভাৱকে সুধিছিলে যে এতিয়াও এডমিশ্যন লোৱা নাই, পঢ়াত আৰু মন নাই। মই ভাবিছো যে অকল পৰীক্ষা দি উত্তীৰ্ণ নোহোৱাটোৱে কথা নহয়, বহুত ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন কাৰণবশতঃ ঘৰুৱা বিপদ বা নিজৰ শাৰীৰিক অসুস্থতা, এইবোৰ কাৰণতো পৰীক্ষা দিব পৰা নাছিল। তেওঁলোকেওতো ৰি-এডমিশ্যন লৈ পৰীক্ষা দিব। গতিকে সেইবোৰ কথা ভাবিব নালাগে। খুব সুন্দৰ এটা খবৰ যিহেতু ছাত্ৰ-ছাত্ৰীৰ কাৰণে আহিলে, গতিকে এতিয়া 30 আগষ্টৰ আগত প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ বিদ্যালয়ত এডমিশ্যন ল'ব। আৰু যদি কোনো ছাত্ৰ-ছাত্ৰীৰ সেই স্কুলত এডমিশ্যন ল'ব পৰা নাই বা নিজৰ কিবা অসুবিধাৰ কাৰণে অন্য এখন স্কুললৈ ট্ৰেন্সফাৰ ল'ব বিচাৰিছে, তেতিয়াহ'লে
30 আগষ্টৰ ভিতৰতে কৰিব লাগিব ৰেজিষ্ট্ৰেচন নম্বৰ কিন্তু একেই থাকিব আৰু সেই ছাত্ৰ বা ছাত্ৰীজনে সেই স্কুলৰ যিবোৰ প্ৰেক্টিকেল নম্বৰ সেইবিলাক প্ৰেক্টিকেল মাৰ্কছৰ কাৰণে তাত আকৌ পৰীক্ষা দিব লাগিব আৰু আনটো কথা হৈছে যে আমাৰ সবতকৈ গুৰুত্বপূৰ্ণ কথা যদি ইলেক্টিভ সাবজেক্ট ফলনি কৰাৰ কথা আছে বা ছাত্ৰ ছাত্ৰীয়ে ভাবিছে তেতিয়া হলে 25 ছেপ্টেম্বৰলৈকে তাৰ সময় দিয়া হৈছে যে ইলেক্টিভ সাবজেক্ট তেওঁলোকে ফলনি কৰি ল'ব পাৰিব সেইটো বহুত দৰকাৰী কথা কোনো কোনো ছাত্ৰ ছাত্ৰীয়ে কথাটো সুধিছিল গতিকে সেইটো ফলনি কৰিব পাৰিব আৰু বাকি প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে কিন্তু ৰেগুলাৰ স্কুললৈ আহিব লাগিব আৰু হাফ ইয়াৰলি এক্সাম দিবই লাগিব এইখিনি আছিলে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিবা কাৰণত পৰীক্ষা নিদিয়া ছাত্ৰ ছাত্ৰী অন্যথা পৰীক্ষা দি উত্তীৰ্ণ নোহোৱা ছাত্ৰ ছাত্ৰী বা আগৰ কোনো ছাত্ৰ ছাত্ৰীয়ে ৰিপিটাৰ্ছৰ থাকা এই গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে একেই নিয়ম হ'ব গতিকে খুব সুন্দৰ সুযোগ এইকেইদিনতে আহি স্কুলত নিজৰ যিখিনি কাম আছিলে সেইখিনি কৰি ল'লে তোমালোকে খুব সুন্দৰকৈ পৰীক্ষাত উত্তীৰ্ণ হৈ যাব পাৰিবা গতিকে ছাত্ৰ ছাত্ৰীলে মোৰ শুভেচ্ছা থাকিলে যে আমি এতিয়াৰ পৰাই নিশ্চয় পঢ়া আৰম্ভ কৰিব লাগে আৰু আমি সুফল পাবই লাগিব গতিকে তোমালোকে আগবাঢ়ি যোৱা আৰু নিজৰ লক্ষ্যৰ কাৰণে এতিয়া মন স্থিৰ কৰি আকৌ পঢ়াত বহা এইটো কোনো কথা নহয় গতিকে তোমালোকৰ খুব ভাল খবৰ দুটা যেহেতু আহিল গতিকে তোমালোক সাজু হোৱা এতিয়া আগষ্টৰ পৰা বিদ্যালয়লৈ আহিবলৈ এইখিনি আছিলে গুৰুত্বপূৰ্ণ নটিফিকেশন গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ